পুৱাই এটা অত্যন্ত ভাল খবৰ দিব বিচাৰিছো। আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ শপত গ্ৰহণ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। কিন্তু শপত গ্ৰহণৰ পূৰ্বেই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাত এতিয়া উপকৃত হ'ব ৰাজ্যৰ লাখ লাখ পৰিয়াল। হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণৰ পূৰ্বে ডাঙৰ খবৰ দিছে ৰাজ্যবাসীৰ বাবে। ডাঙৰ উপহাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই উপহাৰ কি সবিশেষ এই মুহূৰ্তত দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। ডাঙৰ খবৰ এই মুহূৰ্তত যে শপত গ্ৰহণৰ পূৰ্বে ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰ গঠনৰ পিছতেই ডাঙৰ উপহাৰ লাভ কৰিব ৰাজ্যবাসীয়ে। ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ দিলে ভাল খবৰ। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ। হাঁহি বিৰিঙিব ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ মুখত। ৰাজ্যত নতুনকৈ নিৰ্মাণ কৰা হ'ব 15 লাখ পকী ঘৰ। ডাঙৰ খবৰ এই মুহূৰ্তত। শপত গ্ৰহণৰ পূৰ্বেই ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তৰ বিগ আপডেট। হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে NDA 3.0 অৰ্থাৎ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব অসমত বিজেপিয়ে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ প্ৰাক্ষণত হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ আপডেট দিছে। য'ত হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হাঁহি বিৰিঙিব ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ মুখত। ৰাজ্যত নতুনকৈ নিৰ্মাণ কৰা হ'ব 15 লাখ পকী ঘৰ। 15 লাখ পকী ঘৰ নিৰ্মাণ কৰা হ'ব ৰাজ্যত। আৰু 15 লাখ পৰিয়ালে পকী ঘৰ লাভ কৰিব। সেই কথা ইতিমধ্যে ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। শপত গ্ৰহণ কৰি ৰাজ্যবাসীলৈ এই উপহাৰ প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে। আৰু শপত লোৱাৰ প্ৰাক্ষণত এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাই নিশ্চিতভাৱে এতিয়া হাঁহি বিৰিঙাইছে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ মুখত। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাইছে এই খবৰে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই পোষ্টাৰ ইতিমধ্যে প্ৰকাশ কৰিছে সামাজিক মাধ্যমতে উল্লেখ কৰিছে যে বিকাশৰ নতুন দিগন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু নগৰ NDA কাৰ্যকালৰ এতিয়ালৈকে 22 লাখ পকী ঘৰ নিৰ্মাণ। NDA 3.0 লক্ষ্য 15 লাখ পকী ঘৰ নিৰ্মাণ। অৰ্থাৎ দৰিদ্ৰ পৰিয়ালক একোটাকৈ ঘৰ প্ৰদানৰ লক্ষ্য এতিয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063 21768
9181022366 আৰু 9181022377